ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ বাজেটত কৰ্মচাৰীসকলে লাভ কৰিব সুখবৰ। শিক্ষক, চিকিৎসাকৰ্মী, অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ অসম বিধানসভাৰ বাজেটৰ মাজতে ন্যায্য প্ৰাপ্তিৰ দাবীৰে কেইবাটাও কৰ্মচাৰী সংগঠনে উত্তাল প্ৰতিবাদ কৰিছে। বিশেষকৈ মধ্যাহ্ন ভোজনৰ কৰ্মী, বিশেষ টেট উত্তীৰ্ণৰ লগতে কৃত্ৰিম প্ৰজননৰ কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু একেৰাহে 9 দিন ধৰি তেওঁলোকে প্ৰতিবাদ কৰিছে। সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সন্থা, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সন্থা, CPIM আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক মধ্যাহ্ন ভোজনৰ কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি 9,000 টকালৈ বৃদ্ধি কৰা, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায়, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি, সময়মতে মাননি আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। আৰু বিক্ষোভকাৰীসকলে কয় যে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন বৰ্তন ধোৱা আদিকে ধৰি বিভিন্ন কামৰ বাবদ 6 পৰা 7 ঘণ্টা সময় ব্যয় কৰে। অথচ এই কৰ্মীসকলে মাত্ৰ 1500 টকা অৰ্থাৎ দৈনিক 50 টকা মজুৰি লাভ কৰে। এই নামমাত্ৰ মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয়। ইফালে আজি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সন্থাই। স্থায়ী নিযুক্তিৰ দাবীত তেওঁলোকে প্ৰতিবাদ কৰিছে, যি 2021 বৰ্ষৰ 3 অক্টোবৰত বিশেষ টেট অনুষ্ঠিত হৈছিল আৰু বিশেষ টেট পৰীক্ষাত 14,575 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল, যদিও 667 জন প্ৰাৰ্থীহে উত্তীৰ্ণ হৈছে। আৰু সেই অনুসৰি এই বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বিগত সময়ছোৱাত এই ক্ষেত্ৰত চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াকে লৈ প্ৰতিবাদ কৰিছে। ইফালে বিগত 9 দিন ধৰি সচলত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীয়ে। এই কৰ্মীসকলে গাই গৰুৰ কৃত্ৰিম প্ৰজনন আৰু পশুধন টীকাকৰণ আদি বিভিন্ন কামত জড়িত হৈ আহিছে। কিন্তু আজি পৰ্যন্ত এই কৰ্মীসকলৰ দুৰৱস্থাৰ প্ৰতি সংশ্লিষ্ট পশুপালন আৰু পশু চিকিৎসা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে 8 দিন ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইফালে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সুখবৰ আহিছে। এইবাৰ বাজেটত আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়টো অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত হৈছে। শেহতীয়াভাৱে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বিত্তমন্ত্ৰী ডাঙৰীয়ানীক সাক্ষাৎ কৰিছে আৰু নেতৃবৃন্দই মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰিছে। আৰু মন্ত্ৰী মহোদয়ে মাননি বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ মন্তব্য আগবঢ়াইছে। অৰ্থাৎ আপোনালোকৰ দৰমহা বৃদ্ধি বিষয়টো বাজেটত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে চিটো অসমৰ ফালৰ পৰা বিশেষকৈ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধিৰ বাবে দাবী কৰি আহিছে। আৰু ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰি দিছে। কেবিনেট উপসমিতি গঠন কৰি দিছে এইসকল কৰ্মীৰ দৰমহা বৃদ্ধি বিষয়টো পৰ্যালোচনা কৰাৰ বাবে। আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিতে দৰমহা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ'ব। আৰু আশা কৰা হৈছে যে এইসকল কৰ্মীয়ে আগন্তুক বাজেটত দৰমহা বৃদ্ধিৰ বিষয়ে নিশ্চিতভাৱে সুখবৰ লাভ কৰিব। ইফালে কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনিখনক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোন ঘৰ আঁচনিক লৈ এই সুখবৰ দিছে যে আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ টকাৰ বৰ্ধিত ঋণৰ সীমাৰ সুবিধা 1% সুতৰ সাহায্যৰে বৰ্তমানৰ হিতাধিকাৰীসকললৈ বৃদ্ধি কৰা হৈছে। আৰু এই বিভাগৰ পূৰ্বৰ 17/7/2024 তাৰিখৰ অধিসূচনাৰ ধাৰাবাহিকতাৰে অসম চৰকাৰে
আপোন ঘৰ আঁচনিৰ অধীনত 30 লাখ টকাৰ বৰ্ধিত ঋণৰ সীমাৰ সুবিধা বৰ্তমানৰ হিতাধিকাৰীসকলক সম্প্ৰসাৰণ কৰি আনন্দিত হৈছে। যিসকলে পূৰ্বে 15 লাখ টকা লাভ কৰিছিল আৰু 15 লাখ টকাৰ অতিৰিক্ত ঋণৰ বাবে 1% সুতৰ ৰাজসাহায্য লাভ কৰিব। আৰু আপোন ঘৰ আঁচনি সম্পৰ্কে পূৰ্বে উল্লেখ কৰা আন সকলো চৰ্ত আৰু নিয়ম অপৰিৱৰ্তিত থাকিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।